প্ৰেক্ষাগৃহত বৰ্ধিত কাৰ্যনিৰ্বাহক বিষয় এটাই যে অষ্টম দৰমহা আয়োগ অসম চৰকাৰে কেবিনেটত অনুমোদন দিছে। আমাৰ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱসৰপ্ৰাপ্ত শ্ৰীযুত সুভাষ চন্দ্ৰ দাস ডাঙৰীয়াৰ অধ্যক্ষতাত এখনি সমিতি গঠন কৰিছে আৰু সদৌ অসম কৰ্মচাৰী পৰিষদ যিহেতুকে অসমৰ সৰ্বস্তৰৰ কৰ্মচাৰী সমাজৰ প্ৰতিনিধি হিচাপে আমাৰ এটা প্ৰতিবেদন দৰমহা আয়োগৰ ওচৰত দাখিল কৰিব লাগিব আৰু সেই সন্দৰ্ভত কি ধৰণে আমি দাখিল কৰা যায় সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত 52খন জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সাধাৰণ সম্পাদক আৰু কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত বিভিন্ন সংস্থা সংঘ সন্থাৰ সাধাৰণ সম্পাদক সভাপতি আহিছে। তেখেতসকলৰ বিভাগীয় যি দাবী আৰু বিভিন্ন জিলা পৰ্যায়ৰ যি সমস্যা এই সমস্যাসমূহ এই দাবীসমূহ অষ্টম দৰমহা আয়োগৰ ওচৰত কি ধৰণে দাখিল কৰা হ'ব সেই বিষয়ত সকলোৰে পৰামৰ্শ বিচাৰি আলোচনাৰ বাবে আজিৰ এই সভা অনুষ্ঠিত কৰা হৈছে আৰু ইতিমধ্যে আজিৰ সভাত বিভিন্ন জিলা পৰ্যায়ৰ বিভিন্ন বিভাগীয় সংস্থা সংঘ সন্থাৰ বা বিভিন্ন শিক্ষক সংগঠনৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদকসকলে তেখেতসকলৰ মত ব্যক্ত কৰিছে। তেখেতসকলৰ বিভাগীয় যি দাবী বা সপ্তম দৰমহা আয়োগত যিসমূহ আখুৱা এই আখুৱাসমূহ যাতে অষ্টম দৰমহা আয়োগত ৰৈ নাযায় সেই সন্দৰ্ভত বিতংভাৱে পৰামৰ্শ আগবঢ়াইছে। সকলোৱে খুব সুন্দৰ সাৱলীল আলোচনা হৈছে আৰু আমি আশাবাদী যে আলোচনাৰ অন্তত আমি সকলোবিলাক একত্ৰিত কৰি আমি এখন দাবী চনত প্ৰস্তুত কৰিম। অসমৰ যি অষ্টম দৰমহা আয়োগ এই আয়োগক আমি এই প্ৰতিবেদন দাখিল কৰিম আৰু আজিৰ সভাৰ পৰা এটাই বাৰ্তা এটাই দাবী এটাই আহ্বান যে অসম চৰকাৰৰ অধীনস্থ সকলো শিক্ষক কৰ্মচাৰীৰ যি দৰমহা সংশোধনীৰ ব্যৱস্থা এই অষ্টম দৰমহা আয়োগৰ জৰিয়তে হ'ব আৰু আমি বিচাৰিছোঁ যে এই সংশোধিত দৰমহা 1 জানুৱাৰী 2026 পৰা যাতে কাৰ্যকৰী হয়। কাৰণ কিয় সপ্তম দৰমহা আয়োগ আমাৰ 1 জানুৱাৰীৰ পৰা হ'ব লাগিছিলে, 1 এপ্ৰিলৰ পৰা হৈছে, 3 মাহ আমাৰ কৰ্মচাৰী সমাজ বঞ্চিত হৈছে আৰু আমি সকলোৱে জানো যে সৰহ সংখ্যক মানুহৰে জন্ম তাৰিখ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত থাকে অফিচিয়েলি গতিকে ৰিটায়াৰমেণ্টৰ সময়টো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰতে বেছি হয়। গতিকে জানুৱাৰীৰ পৰা এফেক্টটো নাপালে কোনো কাৰণত সেই মানুহখিনি অষ্টম দৰমহা আয়োগৰ লাভালাভ নাপাব। গতিকে আমি অসম চৰকাৰক আৰু দাবী জনাইছোঁ আৰু বা অনাগত দিনতো পে কমিশ্যনক দাবী জনাম যে এই যি অষ্টম দৰমহা আয়োগৰ যি প্ৰতিবেদন বা পৰামৰ্শ বুলি এই পৰামৰ্শ বুলি 1 জানুৱাৰী 2026 পৰা যাতে দৃঢ়ভাৱে কাৰ্যকৰী হয় আৰু সপ্তম দৰমহা আয়োগত বিভিন্ন বিভাগীয় পৰ্যায়ত বহুত আখুৱাহ ৰৈ গৈছে। বিশেষভাৱে আমাৰ কেজুৱেল মাষ্টাৰ ৰোল ফিক্স পেকে ধৰি বিভিন্ন ডিপাৰ্টমেণ্টৰ বহুত আখুৱাহ ৰৈ গৈছে। আমাৰ শিক্ষকসকলৰ বহুত আখুৱাহ ৰৈ গৈছে। আমাৰ বিভিন্ন পৰ্যায়ৰ শিক্ষকসকলে 8,700 টকা গ্ৰেড পে লৈ তাৰপিছত আকৌ উভত হ'বলগীয়া পৰিৱেশ হৈছে। এই পৰিৱেশবিলাক এই আহুকাল এই যিটো বিশৃংখলতা বৈষম্য এই বৈষম্যবিলাক যাতে অষ্টম দৰমহা আয়োগত নাথাকে, সকলোৱে যাতে দৰমহা পায় আৰু অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন আমি এই ধৰণে হোৱাটো বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত নহয়, কেন্দ্ৰীয় চৰকাৰৰ সমানভাৱে অসমৰ ৰাজ্যিক চৰকাৰৰ শিক্ষক কৰ্মচাৰীসকলকো দৰমহা আদায় দিয়ক, সমান হাৰত সমানকৈ দিয়াৰ বাবে আমি দাবী জনাইছোঁ আৰু আজিৰ এই সভাতো এই সিদ্ধান্ত হৈছে। ইতিমধ্যে বিভিন্ন বিভাগীয় কৰ্তৃপক্ষ বিভিন্ন বিভাগীয় সংস্থা সংঘসমূহৰ সভাপতি সম্পাদকে তেখেতসকলৰ পৰামৰ্শ দিছে আৰু পৰৱৰ্তী সময়ত আজি যদি কোনোবা আহিবও পৰা নাই আমি 30 জুন সময় নিৰ্ধাৰণ কৰি দিছোঁ। 30 জুনৰ ভিতৰত অসম চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগৰ বিভাগীয় সংস্থা সংঘসমূহে তেখেতসকলৰ যি দাবী তেখেতসকলৰ যি পৰামৰ্শসমূহ লিখিত আকাৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ পাঞ্জাবাৰীস্থিত যি কাৰ্যালয় আছে এই কাৰ্যালয়ত জমা দিব আৰু এইকেইদিন যিহেতুকে ইলেকশ্যনৰ বতৰ ইলেকশ্যনত লৈ সকলো কৰ্মচাৰীসকল আমি ব্যস্ত থাকিম। ইলেকশ্যনৰ পিছতে আমি প্ৰতিবেদন প্ৰস্তুত কৰাৰ কামত লাগিম। ইতিমধ্যে বিভিন্ন বিশেষজ্ঞৰ লগতো আমি কথা পাতিছোঁ। আজিৰ সভায়ক সভাপতি সম্পাদকক দায়িত্ব দিছে যে যেতিয়াই যাৰ লগত বিত্ত বিভাগে হওক বা বিভিন্ন দিশৰ অভিজ্ঞ ব্যক্তিসকলৰ লগত আলোচনা কৰাৰ কাৰণে তেখেতসকলে দায়িত্ব দিছে কাৰ্যনিৰ্বাহক সভাই আৰু সেই ধৰণে আমি অগ্ৰসৰ হ'ম। আজিৰ সভাৰ এইখিনিক লৈ আমি আগবাঢ়িছোঁ আৰু আমি আশাবাদী অসম চৰকাৰৰ বলিষ্ঠ দক্ষ মুখ্যমন্ত্ৰী তেখেতৰ দক্ষতাত বা বলিষ্ঠতাত নিশ্চিতভাৱে অসমৰ কৰ্মচাৰী সমাজে বিগত পে কমিশ্যনত যিখিনি আখুৱাহ ৰৈ গৈছিল নিশ্চিতভাৱে সেই আখুৱাহখিনি দূৰ কৰি 1 জানুৱাৰীৰ পৰা এই প্ৰতিবেদন কাৰ্যকৰী কৰিব আমি আশাবাদী। সমূহ যাতে অষ্টম দৰমহা আয়োগত ৰৈ নাযায় সেই সন্দৰ্ভত বিতংভাৱে পৰামৰ্শ আগবঢ়াইছে। সকলোৱে খুব সুন্দৰ সাৱলীল আলোচনা হৈছে
আৰু আমি আশাবাদী যে আলোচনাৰ অন্তত আমি সকলোবিলাক একত্ৰিত কৰি আমি এখন দাবী চনত প্ৰস্তুত কৰিম। অসমৰ যে অষ্টম দৰমহা আয়োগ, এই আয়োগক আমি এই প্ৰতিবেদন দাখিল কৰিম। আৰু আজিৰ সভাৰ পৰা এটাই বাৰ্তা, এটাই দাবী, এটাই আহ্বান যে অসম চৰকাৰৰ অধীনস্থ সকলো শিক্ষক কৰ্মচাৰীৰ যি দৰমহা সংশোধনীৰ ব্যৱস্থা এই অষ্টম দৰমহা আয়োগৰ জৰিয়তে হ'ব। আৰু আমি বিচাৰিছোঁ যে এই সংশোধিত দৰমহা 1 জানুৱাৰী 2026 পৰা যাতে কাৰ্যকৰী হয়। কাৰণ কিয় সপ্তম দৰমহা আয়োগ আমাৰ 1 জানুৱাৰীৰ পৰা হ'ব লাগিছিলে, 1 এপ্ৰিলৰ পৰা হৈছে, 3 মাহ আমাৰ কৰ্মচাৰী সমাজ বঞ্চিত হৈছে। আৰু আমি সকলোৱে জানো যে সৰহ সংখ্যক মানুহৰে জন্ম তাৰিখ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ ভিতৰত থাকে অফিচিয়েলি। গতিকে ৰিটায়াৰমেণ্টৰ সময়টো জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ ভিতৰতে বেছি হয়। গতিকে জানুৱাৰীৰ পৰা এফেক্টটো নাপালে কোনো কাৰণত সেই মানুহখিনি অষ্টম দৰমহা আয়োগৰ লাভালাভ নাপাব। গতিকে আমি অসম চৰকাৰক আৰু দাবী জনাইছোঁ আৰু বা অনাগত দিনতো পে কমিশ্যনক দাবী জনাম যে এই যি অষ্টম দৰমহা আয়োগৰ যি প্ৰতিবেদন বা পৰামৰ্শ বুলি, এই পৰামৰ্শ বুলি 1 জানুৱাৰী 2026 পৰা যাতে দৃঢ়ভাৱে কাৰ্যকৰী হয়। আয়োগৰ ওপৰত পৰামৰ্শটোৱে মুখ্য কথা। আজি এজেণ্ডা যাতে অইন বিষয় ইয়াত উল্লেখ নহয়, এইটোৰ কাৰণে আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে একাধিক্ৰমে আমাৰ ইয়াত বক্তব্য ৰাখিব পাৰিব। মই আমাৰ ছেক্ৰেটাৰিয়েটৰ কথাও কৈছোঁ যে তেখেতসকলে কিবা যাব লাগিব, ক'ব পাৰিব। তাৰ সময়টো মানে নজৰ ৰাখিব। 5 মিনিটে কম। শ্ৰদ্ধাৰ সদৌ কৰ্মচাৰী পৰিষদৰ আজি গঠিত সভাৰ সন্মানীয় সভাপতি মাননীয় শৰ্মাদেৱ, উপসভাপতি, সম্পাদক, সহকাৰী সম্পাদক, কাৰ্যনিৰ্বাহক সদস্য আৰু বিভিন্ন জিলাৰ পৰা অহা জিলা সভাপতি, সম্পাদক আৰু শ্ৰদ্ধাৰ সদস্যসকল, অষ্টম দৰমহা আয়োগৰ বিষয়ে ক'বলৈ হ'লে উপযুক্ত বক্তা দুগৰাকীয়ে বক্তব্য ৰাখিলে। তেখেতসকলৰ কথাখিনিত আমি একমত। পোনপ্ৰথম কথা হ'ল কি, আমি চাব লাগে, ব্যক্তি চাব নালাগে, তেওঁৰ নলেজটো চাব লাগে। যিজন ব্যক্তিৰ নলেজ আছে আমাৰ এই পে কমিশ্যনৰ ওপৰত, হয়তো তেওঁৰ জীৱনত 4-5টা পে কমিশ্যন পাইছে, তেনেকুৱা ব্যক্তিক আমি লৈ এখন শক্তিশালী কমিটি গঠন কৰিব লাগে। 2 নম্বৰ কথা, কোনো কাৰণত সমাহাৰ এই শব্দটো আহিব নালাগে। আমিও বিৰোধিতা কৰিছোঁ। চেন্ট্ৰেলে যি পাইছে, যেতিয়াৰ পৰা পাইছে, এইটো আমাক দিব লাগে। এই কথা বেলেগ কথা আমি একো বুজি নাপাওঁ। তৃতীয় কথা হ'ল কি, এই যে 21 মাহৰ বকেয়া আজিও কৰ্মচাৰী পৰিষদে পোৱা নাই, এই কথাটো কিন্তু আমি পাহৰি গৈছোঁ। এই কথাটো আকৌ এবাৰ উনিকিয়াই দিব লাগে। কাৰণ আজি যদি ৰৈ যায়, পিছত পাবলৈ একো নাই। লগে লগে খেল, লগে লগে পুৰস্কাৰ, এই ব্যৱস্থা সদৌ কৰ্মচাৰী পৰিষদে আমি কৰিব লাগে। চতুৰ্থ কথাটো হ'ল কি, যে অসমত আমাৰ শিক্ষা বিভাগৰ বিশেষকৈ শিক্ষকসকলৰ স্নাতক ডিগ্ৰীধাৰী শিক্ষকসকলেই সংখ্যাই সৰহ। আৰু আটাইতকৈ আমি মাৰ খাই আছোঁ এই স্নাতক শিক্ষকখিনি। ফিডবেক কমিশ্যনত 100 টকাৰ ডিফাৰেন্সৰ কাৰণে এতিয়া আমাৰ প্ৰায় 16,000 টকা আমি মাৰ খাইছোঁ। 7 পে কমিশ্যনত 6 পে কমিশ্যনৰ গ্ৰেজুৱেট স্কেল আমাক দিলে 660। ভুলটো তাতে হৈ আছে। এই কথাটো বাৰে বাৰে এইকাৰণে কৈছোঁ যে 7 পে কমিশ্যনত 2.57 মাল্টিপ্লাই কৰিব লাগিছিল 660, আৰু সেইটো নকৰি 5200 টকাত কৰি পেলাই আজি আমাৰ এই যে 16,000 18,000 ডিফাৰেন্স আহিল, আমি মাৰ খাইছোঁ। আৰু যদি আমাক এই 660 দিলেহেঁতেন 2.57, তেতিয়াহ'লে আমি এই মাৰ্কটো নাখালোহেঁতেন। আৰু আমি বহু সময়ত দাবী জনাই আহিছোঁ যে এইসকল শিক্ষকৰ গ্ৰেড পে 2 পৰা 3 লৈ যাব লাগে। গতিকে এইবাৰ যাতে অষ্টম পে কমিশ্যনত এইটো আহি যায়, এইটোৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ এইটো মুখ্য দাবী এই পে কমিশ্যনত। আৰু ইয়াৰ লগে লগে থাৰ্ড বেডৰ 4th বেডৰ অৰ্থনৈতিক ওপৰলৈ যাব, এই ব্যৱস্থাটো আমি ৰাখিব লাগিব। এইটো আমি ৰখাটো নহ'ব যে ধৰি লওক তেওঁলোকে পালে তাৰ ওপৰত আকৌ একেলগ হৈ গ'ল। এই যিটো ডিফাৰেন্স এটা নিৰ্মাণৰ ডিফাৰেন্স এটা ৰাখি পেলাই আমি এইটো
কৰিব লাগে তাৰমানে মিনিমাম 6% কৰিব লাগে ইয়াৰ ইমপ্লিমেণ্টটো আৰু আমাৰ যিটো এই গ্ৰেড এই গ্ৰেডবিলাক এনেকুৱা হয় যে 100 টকা 200 টকা এনেকুৱা ডিফাৰেঞ্চত মানে এই নিৰ্ধাৰণ কৰে গতিকে এই গ্ৰেডবিলাক যাতে আমি অন্তত এটা সামঞ্জস্য ৰাখি মানে নিৰ্ধাৰিত হয় এই কথাটো আমি আহ্বান জনাইছোঁ অসম ৰাজ্যিক শিক্ষক সংস্থাৰ তৰফৰ পৰা আৰু আমাৰ এই অন্তত পেৰিডিউ পেমেণ্ট আৰু যিটো গ্ৰেড এই ইয়াৰ যিটো ডিফাৰেঞ্চ এই ডিফাৰেঞ্চটো আমি কিন্তু লক্ষ্য ৰাখিবলগীয়া কথা এতিয়া কি হৈছে যে আমাৰ ইণ্টাৰমিডিয়েট স্কেলত থকা শিক্ষকসকলে যিটো পায় গ্ৰেজুৱেটটো তেওঁলোকৰ মনে পায় গতিকে যি নহওক বিশেষকৈ যাতে স্নাতক শিক্ষকসকলৰ দৰমহাটো এইবাৰ এই যিটো আফোৱা এই আফোৱাটো দূৰীকৰণ হয় আৰু মেইন আফোৱাটো এইটোৱেই 75 কমিশ্যনত তাৰমানে 5 to 00 কৰাৰ কাৰণে এইটো মাৰ খাইছে গতিকে 660 যাতে কৰি তেওঁলোকক এই বেনিফিটটো দিয়াৰ ব্যৱস্থা কৰে তাৰ বাবে আহ্বান ৰাখি মই মোৰ বক্তব্যৰ সামনে আনিছোঁ ধন্যবাদ কেবল পরামর্শখিনি আনো সংখ্যায় কিন্তু 5 মিনিট করে 5 মিনিট খরচ হয়েছে সময় কারণ আমার বিভিন্ন সমস্যা হয় সেগুলি দেখা করে করতে হবে 2 মিনিট হব গতিকে এইগুলোকে যাতে আমি দিব পারি মঞ্চত প্ৰস্ত মোৰ নথিব শ্ৰদ্ধাৰ সভাপতি মহোদয় লগতে মঞ্চত উপবিষ্ট উপসভাপতি আৰু মোৰ সহকৰ্মী শিক্ষক মোৰ নাম শ্ৰী মনোজ কুমাৰ দাস মই সদৌ অসম এক্স-ৰে সেৱা সন্থাৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত আছোঁ আৰু মই প্ৰতিজন সভাতে প্ৰায় কৈছোঁ এইটো কথা আমাৰ সভাপতি মহোদয়ে জানে আমাৰ আশা আছে আমাৰ আশা কেনেকুৱা মানে আমি এতিয়াও ৬,২০০ গ্ৰেডেড কৰ্মৰত হৈ আছোঁ কিন্তু মোৰ লগতে যিবিলাক একে আমি আমাৰ ডিপ্ল'মা 2 বছৰ আমি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা যায় আৰু আমাৰ পাঠ্যক্ৰমৰ নামভৰ্তি যোগ্যতা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা উত্তীৰ্ণ কিন্তু সেই একেখিনি মানে কাম কৰা মোৰ সহকৰ্মীবিলাকেও প্ৰায় ৭,৬০০ কিন্তু আমি পাওঁ ৬,২০০ এইটো আজিৰ কথা নহয় এইটো আগৰ পৰাই চলি আছে যোৱাবাৰ 7 পে কমিশ্যনতো আমি নাপালোঁ আৰু এতিয়ালৈকে আমাৰ এই ক্ষেত্ৰত একো মানে উন্নতি হোৱা নাই গতিকে মই মোৰ বক্তব্যৰ জৰিয়তে যাতে এইটো কথা আঙুলিয়াই দিয়া যায় 8 পে কমিশ্যনত যাতে ৬,২০০ পৰা ৭,৬০০ কৰা যায় আৰু 2 নম্বৰতে আমি ৰেডিঅ'গ্ৰাফাৰ চাৰ্টিফিকেট লৈ আমি পাছ কৰোঁ কিন্তু আমাৰ কি হৈছে এই ৰেডিঅ'গ্ৰাফাৰটো পাছ কৰাৰ পিছত আমাক বিভিন্ন ধৰণৰ পোষ্টত ক্ৰিয়েট কৰি দিছে আৰু আমি পাছ কৰোঁ একে কিন্তু কামবিলাক আমাৰ ভাগ কৰিছে কিন্তু মানে আপোনাৰ তাৰ কাৰণে আমাৰ কিছুমান প্ৰব্লেম হৈছে কিছুমান ৫,৮০০ হৈছে গেটকে এনেকুৱা মানে বিসংগতি কিছুমান আছে গতিকে সেইটো ঠিক কৰিব লাগে যাতে আমাক এটা নাম কৰে হয় ৰেডিঅ'গ্ৰাফাৰ নহয় ৰেডিঅ'গ্ৰাফি টেকনলজিষ্ট তেতিয়া আমাৰ বহুতখিনি সুবিধা হ'ব আৰু তাৰ লগতে আজি কেইদিনমান আগত ডাক্তৰ এটেণ্ডেঞ্চ কিছুমানৰ পুষ্টি হয় কিন্তু বৰ্তমানে আমাৰ অসম চৰকাৰৰ যিটো আমাৰ এক্সেল বেলেগ ধৰিলোঁ আমাৰ এক্সৰে স্কেন MRI এইবিলাক হ'ল আমাৰ বিভাগ কিন্তু এক্সেল বেলেগ বুলি কওঁতে তাতে ডাক্তৰ এটেণ্ডেঞ্চ বা এছিষ্টেণ্ট পোষ্ট আগতে আছিলে কাৰণ আমি এক্সেল বেলেগবিলাক দিব লাগিছিলে কিন্তু এতিয়া সেইটো সম্পূৰ্ণ কম্পিউটাৰে হৈ গৈছে তাৰ একো মানে একো তাতে নাই গতিকে তেনে স্কুলত ডাক্তৰ এছিষ্টেণ্ট বা এটেণ্ডেঞ্চ পোষ্ট দিয়াৰ একো মানে কথা নাই গতিকে তেওঁলোক গতিকে সেই বস্তু বন্ধ কৰি দিলে আমাৰ ৰেডিঅ'গ্ৰাফাৰ মানে লোৱাৰ কাৰণে তেওঁলোকক অনুৰোধ জনাব লাগে গতিকে এইখিনিয়ে মোৰ ক'ব লগা গতিকে মই লিখি আনিছোঁ আৰু মোৰ সম্পূৰ্ণ প্ৰমাণ সহকাৰে মই দিছোঁ যে আমাৰ কিয় ৭,৬০০ হ'ব লাগে মানে 7 পে কমিশ্যন 8 পে কমিশ্যন লিখিছোঁ আৰু এটা কথা ছাৰ অলৰেডি আমি CM ছাৰক অনুৰোধ জনাইছিলোঁ এই ক্ষেত্ৰত CM ছাৰে আমাক অলৰেডি এপ্ৰুভ বুলি জনাইছে 8 পে কমিশ্যনৰ পৰা গতিকে আপোনালোকৰ বেছি কষ্ট নহ'ব সেই কাগজখন মই আপোনালোকৰ হাতত দিম আৰু নেক্সট পে কমিশ্যনত যাতে আমাৰ কৰ্মচাৰী বহুত